চিলাপথাৰত লেখিকা সমাৰোহ সমিতিৰ মৌন সমদল কলকাতা আৰু ধিংকাণ্ডৰ অপৰাধী ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবী পশ্চিমবংগৰ আৰজিকৰ মেডিকেল কলেজৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা অপৰাধীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত চিলাপথাৰ নগৰত আজি সন্ধিয়া সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে হাতে হাতে মমবাতি বেনাৰ পোষ্টাৰ লৈ উলিয়াই মৌন সমদল চিলাপথাৰৰ নগৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ পৰা উলিয়াই হাতে হাতে মমবাতি লৈ জঘন্য কাণ্ডৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে শেহতীয়াকৈ অসমৰ ঢিঙত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ অভিযুক্তকো কঠোৰ শাস্তিৰ দাবী জনায় বেটি পঢ়াও বেটি বাঁচাও শ্লোগান দিয়া চৰকাৰখনৰ আমূলত নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায় প্ৰতিবাদ মহিলাসকলে জৰিয়তে সদৌ অসম লেখিকা সমাৰোহ সমিতি প্ৰতিখন জিলা আৰু আঞ্চলিকে এই কাৰ্যসূচী পালন কৰিছে লগতে আমি চিলাপথাৰ লেখিকা সমাৰোহ সমিতিও আজি এই কাৰ্যসূচী পালন কৰিছো আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ ওচৰত আমি আবেদন জনাইছো যাতে আমাৰ নাৰীক সুৰক্ষা দিয়ক কোনো আমি নাৰীকে আমি এনেধৰণে অমানৱীয় অমানসিক পাশৱীয় নাৰকীয় ঘটনাৰ বলি নহয় তাকে আমি কামনা কৰিছো আমি কলিকতা আৰজি কলেজৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত আমি আজি সদৌ অসম লেখিকা সমাৰোহ সমিতি চিলাপথাৰ শাখাই মৌন সমদল কৰিব খুজিছোঁ আমি দোষী দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে ভৱিষ্যতে আৰু কোনো মানুহে এনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহস নকৰে দুঃসাহস নকৰে সঁচাকৈয়ে এনেকুৱা ধৰ্ষণৰ ঘটনাটো এয়াই প্ৰথম নহয় এনেকুৱা ধৰ্ষণ কাণ্ড বহুতেই ঘটি আছে তথাপিতো আমাৰ দোষীয়ে ন্যায় বিচাৰ নাপায় সেইটো কাৰণে আমাৰ মহিলাসকল নাৰীসকলৰ মনত হৃদয়ত মানে ভীষণ অন্তদণ্ডত আমি ভুগি থাকোঁ সেইকাৰণে আমি ভাবিছোঁ এই মৌমিতা দেৱনাথৰ ক্ষেত্ৰতে আমি যাতে নাৰীসকলে অলপ সন্তুষ্টি লাভ কৰিব পাৰোঁ এনেকুৱা এটা দৃষ্টান্ত চৰকাৰে ল'ব বুলি সেই যিসকল মানে দোষীসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি লয় বুলি আমি ল'ব বুলি আমি আশা কৰিছোঁ কালি পৰহি দুটা ঘটনা ধিঙত হৈছে এটা লখিমপুৰত হৈছে তাৰ মতে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতসকলকো দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং